এয়া ঘূৰিছে চকৰি ঘূৰিছে দুবাৰকে মিছ মাৰিলে এইবাৰ কি হয় দেখা যাওক তাৰ কপাল ফুলে কপাল কাৰ ফুলে ঠিকান নাই এয়া আকৌ ঘূৰিবলৈ লৈছে হটকেছ লাগিছে কাৰ চবে নিৰাশা হৈ গৈছে প্ৰত্যেকবাৰে মিছ হৈ গৈছে এইবাৰ বা কি হয় চকৰি ৰং কিমান হ'ল এইবাৰ পতাকৰ ঘৰত আকৌ ৰি হৈ গ'ল এখন ফেন ঘূৰাব লাগিছিলে বস্তুটো এফালে পৰা চালে নহয় চিধা চিধি চাব লাগিব না বস্তুটো চিধা চিধি ৰি হৈছে খেলখন আকৌ ৰি হ'ল এয়া আকৌ ঘূৰাইছে পতাকৰ ঘৰত লাগিলে এইবাৰ লাগিলে নিশ্চয় কাৰোবাৰ কপাল ফুলিলে হটকেছ বিৰিয়ানী লাগি গ'ল কাৰোবাৰ কপালত ভিতৰত ওলাইছে বিৰিয়ানী হটকেছৰ ভিতৰত বিৰিয়ানী ল'ব এতিয়া একলে গুচি গ'ল এক লাগিছে তেতিয়া কাৰোবাৰ কপাল নিশ্চয় ফুলিছে কাৰণ একৰ টিকেট আমাৰ প্ৰায়খিনি বিক্ৰী হৈছে 1174 কোনোবাই লিখি ল'ব পাৰে মোবাইলতে হলো 1174 10 নম্বৰ হটকেছ পুৰস্কাৰটো বৰ্তমান আমি বুজি গৈছে এইবাৰ আহিছে মহিলাসকলৰ অতিকে মৰমৰ কটনৰ কাপোৰটো চবেই মুখ মেলি আছে কটনৰ কাপোৰটো পালে হয় কৃষ্ণ কোনে পায় কটনৰ কাপোৰ কাৰ কপাল ফুলিব ঠিকান নাই দেই কটনৰ কাপোৰ 9 নম্বৰ পুৰস্কাৰ আহিব আমি 9 নম্বৰ পুৰস্কাৰলৈ আগবাঢ়িছো 9 নম্বৰ পুৰস্কাৰটো অলপ বেছিকে ঘূৰাব পাৰিলে অকমান ভালো লাগিব দিয়াচোন তোমাৰ হাত বিষাইছে নেকি এই 9 নম্বৰ কটনৰ কাপোৰ কপাল ফুলিবলৈ আগবাঢ়িছে কাৰোবাৰ নিশ্চয় কপাল ফুলিব এবাৰ 9 নম্বৰ কপাল ফুলিবলৈ গৈ আছে এযোৰ কটনৰ কাপোৰ এয়া চকৰি ঘূৰি অৱশেষত ৰবলৈ ৰৈছে আৰু এয়া চকৰি ধুমি গতিত ঘূৰিছে কাৰোবাৰ কপাল ফুলিছে মহিলাসকলৰ বুকু ধাম ধাম কৰিবলৈ লৈছে কটনৰ কাপোৰ দেই কালাৰে চালাৰে বৰ ধুনীয়া কিন্তু হালধীয়াও নহয় সেউজীয়াও নহয় কাৰোবাৰ কি হ'ল এইটো একলে গ'ল বাৰু 1072 কাৰোবাৰ কপাল ফুলিছে এইটো বিক্ৰী হৈছে 1072 বহিখন এবাৰ চাই ল'বিচোন কাৰণ যদি কেনেবাকে পাপুৰ বহিখনত লাগে 6 নম্বৰ বহিখনত তেতিয়া কিন্তু লগতে হ'ব এবাৰ চাই লওক হাজাৰ মাত্ৰ এখন বহি আমাৰ বিক্ৰী হোৱা নাছিলে এবাৰ চাই লওক 1072 না ঠিক আছে ঠিকে আছে অলৰেডি 9 নম্বৰ কটনৰ পুৰস্কাৰটো কাৰোবাৰ কপাল ফুলি গ'ল ইতিমধ্যে কাৰোবাৰ হাতলৈ গুচি গ'ল 9 নম্বৰ পুৰস্কাৰটো ঠিক আছে এখন সুনুৱে বেচিছিলে বৰ্তমান আমাক জনাবলৈ দিছে যে সুনুৱে বেচা টিকেটৰ কটনৰ কাপোৰ লাগিছে সুনুৱে কাৰ পৰা লৈছিলে কাক দিছিলে টিকেট তেখেতলোকৰ কপাল ফুলিছে ইতিমধ্যে কটনৰ কাপোৰটো গুচি গৈছে আৰু এইবাৰ আমি আগবাঢ়িছো 8 নম্বৰ মিল্টন জাৰ জাৰটো আমি 8 নম্বৰ পুৰস্কাৰ দিছিলো গতিকে আমি 8 নম্বৰ পুৰস্কাৰলৈ আগবাঢ়িবলৈ আমি অনুৰোধ জনালো বৰ্তমান 8 নম্বৰ পুৰস্কাৰ এয়া ঘূৰিবলৈ আৰম্ভ কৰিছে জাৰ 8 নম্বৰ পুৰস্কাৰ মিল্টন জাৰ এটা আছিলে এতিয়া কাৰ কপাল ফুলিব সকলোৱে আশা কৰি আছে 10টা 20টা টিকেট লৈছে চবেই আশা কৰি আছে কিবা নহয় কিবা এটা লাগি যদি যায় মনটোৱে অন্তত ভাল লাগিব মনটো সকলোৰে ভাল লাগি যাব কিবা এটা যদি পুৰস্কাৰ পায় এয়া আগবাঢ়িছে এয়া ৰোল একেবাৰে গৰম ৰোল নিশ্চয় এইটো টিকেট বিক্ৰী হৈছে একত লাগিছে যে কৰবাত বিক্ৰী হৈছে এবাৰ হ'ল চাই ল'বা 1086 এবাৰ চাই ল'বা 1086 এবাৰ চাই ল'বলৈ অনুৰোধ জনালো এইটো টিকেট বিক্ৰী হৈছে
ৰাজীৱ বৰাৰ পৰা কোনে টিকেট লৈছিলে সেয়া ৰাজীৱ বৰাৰ বহীত লাগিছে ৰাজু বৰাহে ৰাজু বৰা বহীত লাগিছে মিল্টন জাৰেগা ৰাজু বৰাই কাক বেচিছিলে ঠিকান নাই কপাল ফুলি গ'ল ৰাজু বৰাৰ মিল্টন জাৰটো ইতিমধ্যে গুচি গৈছে আমাৰ 8 নম্বৰ পুৰস্কাৰটো বৰ্তমান পাছ হৈ গৈছে আৰু এতিয়া আমি লেমন চেট এটা 7 নম্বৰত আছে লেমন চেট এটা লেমন চেটটো কাৰ কপাল ফুলিব গতিকে কাজ আহিব পাৰোনে লেমন চেটটো লৈ আগবাঢ়িবলৈ আমি অনুৰোধ জনালো লেমন চেটৰ বাবে চকৰি ঘূৰি কাৰ কপাল ফুলিলে লেমন চেট এটা আছে 7 নম্বৰত এয়া কাৰোবাৰ কপাল ফুলিবলৈ গৈ আছে লেমন চেট এটা এয়া চকৰি ঘূৰি বৰ্তমান এয়া ৰং নৰং বুকু ধিপিং কৰি আছে কিজানি কিবা এটা পুৰস্কাৰ লাগি গ'লহেঁতেন কি যে মজা লাগিলে কাৰোবাৰ একপৰ ঘৰত এয়া চকৰি ঘূৰি আছে এয়া ৰং ঘূৰি আছে পুৰস্কাৰ লাগিলে কিবা এটাতো হ'ব আকৌ ৰি হ'ব একবাৰ ঘৰত মাজত ৰৈ গ'ল গতিকে আকৌ ৰি হ'ল এয়া চকৰি ঘূৰি গ'ল আকৌ চকৰি ঘূৰি গ'ল কপাল ফুলিলে কাৰোবাৰ কপাল ফুলিব লেমন চেট কপাল ফুলি গ'ল কাৰ কপাল ফুলিলে লেমন চেট এয়া চকৰি বৰ্তমান ৰ'বলৈ আৰম্ভ কৰিছে লেমন চেট চকৰি এই নৰয় দেখোন দুই নম্বৰত লাগিছে 2-7-4-9 এইটো টিকেট বিক্ৰী হোৱা নাই আমাৰ এই টিকেটটো বিক্ৰী হোৱা নাই গতিকে আমাৰ আকৌ ৰি হ'ব এই টিকেটটো বিক্ৰী নাই হোৱা কোনোবাই যদি ল'লেহেঁতেন কিন্তু কপাল ফুলি গ'লহেঁতেন এতিয়া যিহেতু টিকেটটো নল'লে এয়া চকৰি আকৌ ঘূৰি গ'ল এয়া লেমন চেটৰ বাবে চকৰি ঘূৰি আছে কাৰ কপাল ফুলিব ঠিকান নাই দেই কাৰ কপাল ফুলিব চবেই আশা কৰি আছে কিবা এটাতো ঘৰলৈ লৈ যাব যদি পাৰো কি মজা লাগিব এয়া চকৰি ৰল ৰং বুকু ধিপিং ৰল চবেই টিকেটৰ হাতত থকা টিকেট কেইটালৈহে চাই আছে কিজানিবা মোৰ নম্বৰটো লাগিছেই কিন্তু নাই কাৰো দেখোন লগা নাই নাই দুইত গ'ল নাই আকৌ ৰি হ'ব এইটো টিকেটো বিক্ৰী হোৱা নাই কাৰণ 2 নম্বৰ টিকেট আমাৰ খুব কম পৰিমাণে বিক্ৰী হৈছে গতিকে 2ত লাগিলে অকণমান খেলটো বিক্ৰী হৈ যায় 2 নম্বৰ টিকেট খুব কম পৰিমাণে বিক্ৰী হৈছে লাগিলে এইবাৰ কাৰোবাৰ কপাল ফুলিব এইবাৰ লাগি গ'ল কাৰোবাৰ লেমন চেট লাগি গ'ল কাৰ লাগিছে দুবাৰকে মিছ মাৰিছে আকৌ হাতৰ টিকেট তোলে চাইছে এইবাৰ যদি লাগি যায় মোৰ কপালত চবেই আশাৰে বাট চাই আছে কাৰো মুখত একদম হাঁহি নাইকিয়া হৈছে 2ত লাগিলে নহ'ব এইখন খেলো আকৌ ৰি হৈ যাব যদিহে 2ত লাগে 1ত যদি লাগে তেতিয়াহ'লে কিন্তু নাই আকৌ ৰি হ'ব এইটো টিকেট বিক্ৰী হোৱা নাই আমাৰ কাৰণ 2 টিকেট আমাৰ খুব কম পৰিমাণে বিক্ৰী হৈছে 2 টিকেট আমাৰ খুব কম পৰিমাণে বিক্ৰী হৈছে গতিকে 2ত লাগিলে মিছ মাৰিব চবেই আশা কৰি আছে এইবাৰ লাগি যাওক আৰু লেমন চেট লাগিলে কাৰোবাৰ লাগিলে 2 ঘৰত লাগিলে অকণমান খেলি মেলি হৈ যায় 1 ঘৰত লাগিলেতো চিন্তাই নাই কোনোবা নহয় কোনোবাই পাব লাগি গ'ল 1296 এবাৰ চাই দিয়া বহিখন 1296 চুনুৱে বেচিছিলে টিকেটৰ বহীখন চুনুৱে বেচা টিকেটত লাগিছে 1296 অলৰেডি লেমন চেটটো তেখেতৰ নামত উৎসৰ্গা কৰা হৈছে আৰু এতিয়া আমি চেলো কোম্পানীৰ এটা কাপ সেট দিবলৈ আমি আগবাঢ়িছো 6 নম্বৰত আছে চেলো কোম্পানীৰ এটা কাপ সেট
লাগিলে এয়া চেলো কোম্পানীৰ কাপ চেট লাগি গ'ল এয়া লাগি গ'ল কাৰোবাৰ চকুত